ইতিমধ্যে প্ৰায় ৮ বজাৰ পৰাই আৰম্ভ হৈছে উচ্ছেদ অভিযান। ৰাজ্যৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান বুলি কোৱা হৈছে। এই মুহূৰ্তত মই দেখুৱাইছোঁ এই যিটো ঘৰ, এই এক্সকাভেটৰেৰে এই ঘৰ ইতিমধ্যে ভাঙি পেলোৱা হৈছে। আৰু মই ইতিমধ্যে উল্লেখ কৰিছিলোঁ প্ৰায় ৯০% লোকে নিজৰ নিজৰ ঘৰ ইতিমধ্যে ভাঙি লৈ গৈছিলে আৰু যি অৱশিষ্ট আছে সেইসমূহ আজিৰ দিনটোত প্ৰায় ৮ বজাৰ পৰা আৰম্ভ হৈছে অভিযান আৰু তাৰ পিছত এনেধৰণে তেওঁলোকে ভাঙিবলৈ আৰম্ভ কৰিছে। আৰু আৰক্ষী যথেষ্ট সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছে। যিমান সংখ্যক লোক ইয়াত আছে বাস কৰে, ইয়াত প্ৰায় ১২,০০০ লোকে বাস কৰিছিলে, তাৰ দুগুণে কিন্তু ইয়াত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰা হৈছে। ইয়াত স্থানীয় যিসকল লোক আছে তেওঁলোকৰ কাষলৈ যাবলৈ যত্ন কৰিম। আপোনাৰ ঘৰ ভাঙিলে নেকি? মোৰ ঘৰখন ভাঙা নাই, মোৰখন পাট্টাতে আছে, কিন্তু ইয়াতে যিবিলাক চৰকাৰী ভূমিত বাস কৰে সেইবিলাক ভাঙি আছে। আমি ইয়াৰ কাৰণে প্ৰায় ২ মাহ ধৰি এটা হুলস্থুল লাগি আছে যে চৰকাৰে আমাৰ ইয়াৰ পৰা উচ্ছেদ কৰিব, পাৱাৰ প্ৰজেক্ট দিব কিবা একটা, সেইকাৰণে উচ্ছেদ হৈ আছে। কিন্তু খুবেই হৃদয় বিদাৰক দিন। আমি চৰকাৰক ইমান ৰিকুৱেষ্ট কৰাৰ পিছত আমাক সংস্থাপন দিব লাগে। চৰকাৰী ভূমি চৰকাৰে ল'ব, আমাৰ তাতে কোনো আপত্তি নাই, চৰকাৰে ল'ব পাৰে। কিন্তু আমি কৈ আছোঁ আমাৰ মানুহবিলাক য'ত আছে কিবা চৰকাৰী ভূমি যদিও থাকে সিহঁতে কিন্তু ভাৰতীয় হয়, সিহঁতক কিবা এটা সংস্থাপন দিব লাগিব। কিন্তু চৰকাৰে অৱশেষত এটা ফাইনেল ডিচিশ্যন দিলে, মানুহবিলাক মাতিলৈ গ'লে যে আপোনালোকক এখন ঠাই দি আছে বজৰগা বুলি, তাতে আমি শুনা পাইছোঁ তাতে নদীপৰীয়া ঠাই, তাতে যিকোনো ঠাই বা আপোনাৰ গৰাখহনীয়া হ'ব পাৰে, যাৰ কাৰণে মানুহবিলাক তাতে যাব বিচৰা নাই। তথাপিও চৰকাৰী হেঁচাৰ ফলত আমাৰ মেক্সিমাম প্ৰায় 80% মানুহ ইয়াৰ পৰা আঁতৰি গৈছে। যিহেতু চৰকাৰে উচ্ছেদ কৰিব আমি দেখি আছোঁ, আৰু বেলেগ বেলেগ ঠাইত উচ্ছেদ আছে। আমি যিমান ৰিকুৱেষ্ট কৰোঁ চৰকাৰে আমাৰ পৰা আমাকে ইয়াৰ পৰা উচ্ছেদ কৰিবই। গতিকে আমি উপায়হীনে গোটেইবিলাক মানুহ ইয়াৰ পৰা আঁতৰি গৈছোঁ। ঘৰ বাৰী কিছু কিছু আছে। এতিয়া আমাক চৰকাৰে কিছু প্ৰতিশ্ৰুতি দিছে, সাহায্য হিচাপে ৫০,০০০ টকা এটা দিব বিচাৰিছে। কিন্তু আমি দেখা পাইছোঁ ৫০,০০০ টকা যিখিনি দিছে আমাৰ সেইখিনি সন্তোষজনক নহয়। কিন্তু তথাপিও যিখিনি দিছে আমি দেখা পাইছোঁ 80% মানুহে পোৱা নাই। গতিকে আমাৰ খুব এটা হৃদয়ৰ দিন আজি চলি আছে। আৰু আমাৰ ইয়াতে বিশেষকৈ আমাৰ এই চৌৰবাগৰা, সন্তোষপুৰ আৰু চিৰাকুটাত আমাৰ ৩খন ঠাইতে মছজিদো আছে, মন্দিৰো আছে। আমি চৰকাৰে ৰিকুৱেষ্ট কৰা হৈছে আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ গৈছে যিবিলাক মছজিদ কবৰস্থান আছে সেইবিলাক কিবা ৰক্ষণা দিব বুলি কৈ আছে। কিন্তু আমি এতিয়ালৈকে সঁহাৰি পোৱা নাই। এতিয়া কি কৰে আমি এইটো নাজানো। কিবা ভাঙিলে নেকি? আজি আমাৰ ঘৰবিলাক ভাঙি আছে, মছজিদটো ভাঙা নাই। আমাৰ ঈদগাঁও ৱালখন ভাঙি দিছে হা। এতিয়া কথা হ'ল আমাৰ এইবিলাক যে ভাঙি আছে, কিমান দুখজনক কথা, এইটো ক'বলৈ ভাষা নাই। আমাৰ এটাই CM ছাৰৰ ওচৰত আবেদন, আমাৰ এই ৰাইজবিলাকক যাতে আমাক বেলেগ এটা জাগাত অলপ হ'লেও মানে যাতে মাটি আমাৰ এটা বজৰলগা আমাক নালাগে। এই আৰিয়াজাৰ বা চাপৰ চাৰ্কেলৰ অন্তৰ্গত যিকোনো ঠাইতে একটা আমাক এটা জাগা দিব লাগে। কিয় নালাগে? বজৰলগা এইটো চৰ হয়, এইটো খাচ মাটি হয় হা। আকৌ এইটো আমাক টেম্পোৰাৰী চিষ্টেম থাকিব দিছে হা। টেম্পোৰাৰী চিষ্টেম থাকিব হ'লে আমি কেতিয়াবা গৰাখহনীয়ে উৰাই লৈ যাব, তেতিয়া আমি ক'ত যাম? মাটিটো আমাক ফাইনেল এটা ডিচিশ্যন কৰি দিয়ক। চাৰ্কেলৰ আণ্ডাৰত এটা কাগজত এটা হেৰি কৰি দিব লাগে না। এতিয়া আমি থাকিম, কিছুদিন পিছত আকৌ চৰকাৰৰ মানুহ যাই ক'ব এইটো তোমালোকে ইয়াত থাকিব নাপাবা। তেনেহ'লে ইয়াত থাকি আৰু তাত থাকি কি পাৰ্থক্য হ'ল? আপোনাৰ ঘৰো ভাঙিছে? ইমান দিনৰ পৰা আমি ৰখি আছো ইয়াতে। 60 বছৰ 70 বছৰ হৈ গ'ল ছাৰ। ইয়াতে আমি ৰখি আছো। আমাৰ ঘৰ আছিল ইয়াতে, এইটো এই ওলৰ পিছতে। নিজে ভাঙিলে নেকি? না, আমি নিজে ভাঙিলো, উপায় নাই। এতিয়া বুলডোজাৰে ভাঙি দেয়, আমি কি কৰিম? উপায় নাই। আগতে কৈ দিলে যে 2 দিন আগত ক'লে এতিয়া ইয়াৰ পৰা যাব লাগে তোমালোকে। ঠিকে আছে, আমাক যাবলৈ দিছে, এইটো ঠিক আছে। আমাক 2 মাহ টাইম দিব লাগছিল না নাই? ইমান বৰষুণৰ মাজত আমি ঘৰ নাই, দুৱাৰ নাই, ক'ত থাকোঁ, ক'ত নাথাকোঁ, ক'ত খাওঁ নাখাওঁ, এইটো আমাকতো ক'ব লগা নাই ছাৰ। তো এইটো কথা আমি CM ছাৰক এটাই কথা ক'ব খুজিছোঁ, আমাক এই মাটি যিবিলাক মানুহৰ মাটি নাই সেইবিলাক মানুহক 1 পোৱা হ'লে মাটি দিব লাগে। CM ছাৰে আমাক দিব লাগে, এইটো আমাৰ অনুৰোধ। এইটো ইমান মানুহ আছে আমাৰ। যি স্থানত দিছে বজৰাগলাত আমি কেনেকৈ যাম? আমি চাপৰ চাৰ্কলৰ মানুহ, এইটোত আমি বজৰালাক লৈ যাব, সেইটোতো বৰাকৰহনী হৈ গ'ল, এইটোতো ব্ৰহ্মপুত্ৰ হৈ গ'ল। তাতে যাই পেলাই আমাক উপায় নাই, আমি তাতে থাকিব নোৱাৰিম। তাতে যাই পেলাই কি কৰিম? আমাক দিব লগা হ'লে চৰকাৰে যদি দিয়ে আমাক এইটো ঠাইতো দিব লাগে, চাইড কৰি দিলে হ'ল।
অলপ দিলে হ'ল আমাক, বেছি এটা কথা হ'ল দাদা, এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছে, বিশেষকৈ কিন্তু কোনো ধৰণৰ উত্তেজনা ৰাইজৰ মনতহে আছে, ক্ষোভিত হৈ আছে তেওঁলোক, কিন্তু অপ্ৰীতিকৰ পৰিস্থিতিৰ একো উদ্ভৱ হোৱা নাই। কাৰণ মই ইতিমধ্যে উল্লেখ কৰিছোঁ, যথেষ্ট সংখ্যক আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লোক ইয়াত মোতায়েন কৰা হৈছে। ক্ষোভ আছে জনতাৰ মাজত, কাৰণ তেওঁলোকে দীৰ্ঘদিনৰ পৰা ইয়াত বাস কৰি আছিলে বুলি তেওঁলোকে উল্লেখ কৰিছে। আৰু যি স্থানত তেওঁলোকক থাকিবলৈ দিয়া হৈছে বয়জাৰ আলগা, সেয়া যিহেতু তেওঁ নদীৰ বুকুত সেই স্থানসমূহ যাব বুলি তেওঁলোকে আশংকা কৰিছে, য'ত তেওঁলোকে যাবলৈ ইচ্ছা প্ৰকাশ কৰা নাই। আৰু যাৰ বাবে এনেধৰণে যিসকল লোকে আছে, কিন্তু মই এটা কথাও লগতে উল্লেখ কৰিম, একত্ৰিত হৈ কিন্তু যিসকল লোক থাকিব লাগে তেওঁলোকে থাকিব বিচৰা নাই। কবৰস্থান ক'ত আছে বুলি কৈছে? এইটো কবৰস্থান হয়। কি কয়? আমাৰ চিএম ছাৰৰ ওচৰত এটাই কাতৰ আহ্বান জনাইছোঁ, চিএম ছাৰ ডাঙৰীয়া, আপুনি দয়া কৰি আমাৰ ককা দেউতা আতা মাহী পেহী সকলোৱে আমাৰ এই কবৰস্থানত আছে, কবৰস্থানটো যাতে আমাক ৰক্ষা কৰি দিয়ে। আপোনালোকৰো দেউতা আছে চিএম ছাৰ, আপোনালোকৰ দেউতা আছে, আপোনালোকৰ মা আছে, আপোনাৰ বুকুটো ইমান অলপ ময়া কৰক, অলপ মহব্বত কৰক, আমাৰ এই কবৰস্থানটো বাচাব লাগে। ছাৰ আমাক একো নালাগে, কৰজোৰে আপোনাক অনুৰোধ জনাইছোঁ, আপুনি যাতে আমাক কবৰস্থানটো ৰক্ষা কৰে। ছাৰ এইখিনি আপোনাৰ ওচৰত মোৰ কাতৰ আহ্বান। ছাৰ আৰু এটা আহ্বান আছে আপোনাৰ ওচৰত, আপুনি এই অঞ্চলৰ মানুহবিলাকক অলপ হ'লে মাটি এটা ব্যৱস্থা কৰি দিয়ক। আৰু এই অঞ্চলৰ যিমান মানুহ আছে, এই মানুহবিলাক বেলেগ বেলেগ ঠাইত স্থানান্তৰ হ'ব, সেইবিলাকৰ ভোটাৰ যাতে ভোটাৰ নহয়। ছাৰ চিএম ছাৰ ডাঙৰীয়া, আপোনাক কৰজোৰে অনুৰোধ জনাইছোঁ, এই মানুহবিলাক একদম দুখীয়া শ্ৰেণীৰ মানুহ, আৰু মানুহবিলাকক মোটামুটি আপুনি 1 পোৱা কৰি হ'লেও মাটি এটা ব্যৱস্থা কৰি দিব লাগে ছাৰ। আৰু 2 লাখ কৰি টকা সিহঁতে এটা ফেমিলিত যাতে 2 লাখ টকা পায় ছাৰ, আপোনাৰ ওচৰত কৰজোৰে অনুৰোধ জনাইছোঁ। আৰু নাই ভাঙা, মোৰ সেইফালে বাহিৰত পৰিছে। বাহিৰত পৰিছে, হয়। অন্যান্য যিসকল লোক আছে মানে ক'বলৈ ভাষা নাই। আপোনালোকে ইতিমধ্যে পৰিদৰ্শন কৰিছে, দেখা পাইছে, যিটো আমি ইমান বছৰ কষ্ট কৰি 10 টকা 5 টকা 50 টকা 1 লাখ কৰি আমি এটা সপোনৰ ঘৰ বনাইছিলোঁ। যিটো ঘৰ আজি আমাৰ, যিটো চৰকাৰৰ দয়া নাই, ময়া নাই, ক্ষমা নাই, যিটো চৰকাৰ আমি বনাইছোঁ, সেইটো চৰকাৰে আহি আকৌ আমাৰ সন্মুখত বুলডোজাৰ লগাই, হাজাৰ বুলডোজাৰ লগাই আমাৰ ঘৰবোৰ ভাঙি পেলাইছে। যিটো ঘৰ দেখি সৰু কণমানি ল'ৰা ছোৱালীয়ে আমাক পুছ কৰে, আমাৰ ঘৰটো কিয় ভাঙিছে? আমাৰ উত্তৰ নাই আপোনালোকৰ। জবাব দিবলৈ আমাৰ মুখৰ ভাষা নাই। ইমান এটা পৰিস্থিতি সৃষ্টি কৰিছে এইখন চৰকাৰে। কিয়? আমি মানুহ নহয় নেকি? এই দেশৰ নাগৰিক হয় নে নহয়? যদি আমি এই দেশৰ নাগৰিক হয়, তেনেহ'লে আমাক থাকিবলৈ ভূমি দিয়ক, থাকিবলৈ জাগা দিয়ক। আৰু যদি আমি দেশৰ মানুহ নহয়, আমাক কিয় বাচি থাকিবলৈ দিছে? আমাক মাৰি পেলাওক না, গুলিয়াই মাৰি পেলাওক, আমি ৰাজি আছোঁ। আৰু যদি এইখন দেশৰ নাগৰিক হয়, ভোটাধিকাৰ হয়, আমাক কিয় ইমান অত্যাচাৰ চলাই আছে? অত্যাচাৰ মাত্ৰ ঠাই, আমি মুছলমান, আমি সংখ্যালঘু। সেইকাৰণে আজি এইখন চৰকাৰে আমাক অমানৱীয়ভাৱে বুলডোজাৰ লগাই চকুৰ সন্মুখত আমাৰ সপোনৰ ঘৰবোৰ ভাঙি পেলাইছে। আৰু চৰকাৰে যিখন প্ৰতিশ্ৰুতি দিছিল যে 50,000 টকা একেলগে সাহায্য দিব বুলি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰ নিজে প্ৰতিশ্ৰুতি দিছিল, সেই প্ৰতিশ্ৰুতি আমি দেখিছোঁ প্ৰতিশ্ৰুতিৰ নামত এটা খালি মাত্ৰ ভেগু ভাওনা চলাইছে। কিছু সংখ্যক মানুহে এই অঞ্চলৰ মাত্ৰ কিছু সংখ্যক মানুহে এই সাহায্যটো লাভ কৰিছে, আৰু বেছিভাগ মানুহে এতিয়ালৈকে এই সাহায্য লাভ কৰা নাই। কিয় লাভ কৰা নাই? মুখ্যমন্ত্ৰী ডাঙৰে নিজে ঘোষণা কৰিছে, কিয় এতিয়ালৈকে সাহায্য লাভ কৰা নাই? আমাৰ সেইটো লাগে, যদি আপুনি সাহায্য ঘোষণা কৰিছে, অতি সোনকালে সাহায্যটো গোটেইবিলাক পৰিয়ালক দিবলৈ আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা, যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল কিছুদিন আগত, যে ধৰ্মীয় অনুষ্ঠানবিলাক ৰেহাই দিব লাগিব। আমি আগতেও কথা কৈছিলোঁ যে কমচে কম আপোনালোকৰ উচ্ছেদ যদি চলাইছে চলক, আপোনালোকৰ মাটি, আপোনালোকৰ চৰকাৰ, আপোনালোকৰ বুলডোজাৰ, সব কিছু আপোনালোকৰ, কিন্তু আমাক ধৰ্মীয় অনুষ্ঠানবোৰ কমচে কম থাকক। কিন্তু আজি দেখা পাইছোঁ, আপোনালোকে এইফালে দেখা পাব, ঈদগাহ ফিল্ডটো আছে ভাঙি পেলাইছে। ঈদগাহ যিটো ইমান কষ্টৰে আমি ঈদগাহ ফিল্ড বনাইছোঁ, বাউণ্ডাৰী ৱাল কৰিছোঁ, সেইটো ভাঙি পেলাইছে, চুৰমাৰ কৰি পেলাইছে। এতিয়া যিবিলাক কবৰস্থান এতিয়ালৈকে আছে, আমি চৰকাৰক কোৰ্ট জোৰণৰ বাবে অনুৰোধ জনাইছোঁ, কমচে কম আমাক, আমাৰ ঘৰটোতো লৈ গৈছে বুলডোজাৰে, কমচে কম আমাক কবৰস্থান, আমাৰ মছজিদ, আমাৰ ঈদগাহ কমচে কম আমাক থাকিবলৈ দিয়ক। আমি কমচে কম ধৰ্মীয় অনুষ্ঠানটো উপাসনা কৰিম, সেইটোৱে আৰু। হয়, এই সন্মুখত মছজিদ আছে, তেওঁলোকৰ এক অনুৰোধ যে মছজিদ
কবৰস্থান যাতে উচ্ছেদ কোনো ধৰণে নচলায়, বলডেজাৰ যাতে নচলায়, এই অনুৰোধ তেওঁলোকৰ চৰকাৰলৈ। আৰু তেওঁলোকে যিহেতু উল্লেখ কৰিছে যে দীৰ্ঘদিনৰ পৰা বিভিন্ন অভিযোগ তেওঁলোকৰ আছে চৰকাৰৰ বিৰুদ্ধে, আৰু এনেধৰণে তেওঁলোকে অনুৰোধ জনাইছে মছজিদত যাতে বুলডোজাৰ নচলায়, কবৰস্থানত যাতে বুলডোজাৰ নচলায়। ইতিমধ্যে কিন্তু ঈদগাহৰ ফিল্ডৰ এখন দেৱাল এখন ভাঙি পেলোৱা হৈছে। মই ভিতৰত প্ৰৱেশ কৰি অন্যান্য যিসকল লোক আছে তেওঁলোকৰ মন্তব্য ল'বলৈ যত্ন কৰিম। লাহে লাহে কিন্তু একত্ৰিত হ'ব আৰম্ভ কৰিছে ঋতুমণি, যদিও বা আৰক্ষী প্ৰশাসনৰ বাবে কিছু সিঁচৰিত হৈ আছিলে যিসকল লোক, লাহে লাহে কিন্তু একত্ৰিত হ'ব আৰম্ভ কৰিছে। মই এই দৃশ্য দেখুৱাইছোঁ। কি ক'ব? আমি এইটো ক'ব খুজিছিলোঁ, মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ কৰিছোঁ, আমাৰ ধৰ্ম অনুষ্ঠান আমাৰ এইখন মছজিদ পট্টামাটিত আছে, আৰু এইখন কবৰস্থান আমাৰ বাপে দেউতাকে ভায়েকে সবাইকে আমি তাত দাপন কৰিছোঁ। আমি ইয়াৰ কাৰণে আমি কিছুদিন আগতে সেইটো কমপ্লেইন কৰিছোঁ। সেইটো কৈছিলে যে আমাক এটা এপ্লিকেশ্যন দিয়ক, এপ্লিকেশ্যনৰ সহায়ত আপোনালোকে জনাই দিয়ক। আমি এপ্লিকেশ্যন দিছোঁ আমি চাপৰ চক্ৰ বিষয়ক। আৰু আজি দেখা পাইছোঁ যে আমাৰ ইয়াত ঈদগাহ অনুষ্ঠান সেইটো বুলডোজাৰ চলাই ভাঙি আছে। আমি সেইখন যিটো আমাক এপ্লিকেশ্যনৰ সহায়ত আমাক সহায় হ'ব বুলি আমাক এপ্লিকেশ্যন দিব দিছিলে, কিন্তু আজি দেখা পাইছোঁ সেইবোৰ আমাক নাই, একো নাই। এইটো চৰকাৰ এইটো হিটলাৰৰ নিচিনা চৰকাৰ। মানে আমাক সিহঁতে জানে যে সেইটো মুছলমান মানুহৰ বিপক্ষে চৰকাৰ, মানে সেইটো হিংসাবত হৈ আমাক এইবোৰ কাম কৰি আছে। আমাক জোৰ দিছে বজাৰ নদী খহনীয়া জেগাত দিছে আমাক সেইখন জেগা দিছে যাতে আমি ল'ৰা ছোৱালীবিলাক আমি তাত ডুবাই মাৰিব পাৰোঁ, আমাৰ প্ৰফেশ্যন যাতে কম হৈ যায়। আমাৰ সেইকাৰণে আমাৰ তাক এটা মানে এই খাচ মাৰি যিটো উচ্ছেদ হৈছে, উচ্ছেদ মানুহখিনিক তাক জেগা দিছে। ঈদগাহ দেৱাল ভাঙি পেলালে। ঈদগাহৰ হয়, ইতিমধ্যে ঈদগাহৰ দেৱালখন ভাঙি পেলাইছে। তাকে লৈ ক্ষোভ তেওঁলোকৰ, আৰু তেওঁলোকে কৰজোৰে অনুৰোধ জনাইছে যাতে মছজিদ বা কবৰস্থানত আমি আপোনালোকক পূৰ্বতে সম্প্ৰচাৰণত দেখুৱাই আছিলো উচ্ছেদস্থলীৰ পৰা কিছু দৃশ্য, আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যথেষ্ট ক্ষুব্ধ হৈ পৰিছে উচ্ছেদিত লোকসকল। মাটি প্ৰদানৰ আহ্বান জনাইছে, লগতে 2 লাখ টকা সাহায্য বিচাৰি কাটৰ আহ্বান জনাইছে চৰকাৰলৈ। পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি দিবৰ বাবে চৰকাৰক আহ্বান জনাইছে। ইফালে যিসমূহ ধৰ্মীয় অনুষ্ঠান অনুষ্ঠিত কৰা স্থান আছে, সেয়া লাগিলে মছজিদে হওক বা ঈদগাহ হওক, সেইসমূহ নাভাঙিবলৈ কাটৰ আহ্বান চৰকাৰলৈ। গতিকে সেই স্থানৰ পৰা আমাক কিছু পৰিৱেশ দেখুৱালে আমাৰ জ্যেষ্ঠ সাংবাদিক সীমান্ত চৌধুৰীয়ে। তেওঁক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়তো আমি তেওঁৰ জৰিয়তে উচ্ছেদস্থলীৰ পৰা দৃশ্যসমূহ দেখুৱাই যোৱাৰ চেষ্টা কৰিম।